আপোনালোক সকলোকে স্বাগতম জনাই পুনৰ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ বিচাৰিলোঁ। অকণমান দীঘল হ'ব পাৰে, কিন্তু আপোনালোকে নিশ্চয়কৈ শুনিব বুলি মই বিশ্বাস কৰিছোঁ। কাৰণ ইয়াৰ আগৰ যিটো ভিডিঅ' আপোনালোকে যথেষ্ট চাইছে আৰু বুজি পাইছে মই কিয় আগবঢ়াইছোঁ। আৰু সেই একেগৰাকী মহিলাই আঙুলি টুৱাই টুৱাই আচলতে প্ৰেমানন্দক কিবা কৈছে নে আপোনালোকক বা আমাক কিবা কৈছে। গতিকে এইজন হৈছে প্ৰেমানন্দ আৰু প্ৰেমানন্দৰ পৰিয়াল। আৰু গতিকে আঙুলি টুৱাই টুৱাই সেই মহিলাগৰাকীয়ে এবাৰ মুখ মেলি মেলি কাক চিঞৰিছে আপোনালোকে থাম্বনেইলখনত দেখিছে নিশ্চয়। কি কৈছে কথাকেইটা নিশ্চয়কৈ আপোনালোকে শুনিব বুলি মই অনুৰোধ জনাইছোঁ আপোনালোকক। আৰু এইজন ঈশ্বৰ লাগিছে দেখাত, নহয়নে ঈশ্বৰজন। আৰু এয়া তেখেতৰ পৰিয়াল বুলি গম পাইছোঁ। সেই আঙুলি টুৱাই টুৱাই মুখ মেলি মেলি চিঞৰি থকা গৰাকী কাক চিঞৰিছে, আচলতে প্ৰেমানন্দই কিবা ক'লে নেকি, নে তেওঁৱেই আমাক কিবা গালি পাৰিছে, সেই কথাকেইটা আপোনালোকে নিশ্চয়কৈ শুনিব বুলি মই আশা কৰিছোঁ। এইজনৰ ভগৱান যিহেতু ঈশ্বৰ, ভেষ এয়া এটা ভেষত এইদৰে বৰতাল লৈ আৰু এটা ভেষত এইদৰে। গতিকে এইজন সেয়া ঈশ্বৰ বুলি আপোনালোকে গমেই পাইছে। কিন্তু ঈশ্বৰে বা যোনেই নহওক, কিন্তু এখেতৰ সাজ পোছাকত মই আৰু এটা কথা আপোনালোকক সুধিবলৈ বিচাৰিছোঁ। এয়া ঈশ্বৰে সেউজীয়া ফুলৰ গামোচা ব্যৱহাৰ কৰিছে কিয় বাৰু? সাধাৰণতে আমি ৰঙা ফুলৰ গামোচা, নহয়নে, বিহু বা যিয়ে নহওক পূজা সকলোতে আমাৰ গামোচাবিলাকত সদায় ৰঙা ফুলৰ, নহয়নে। কিন্তু সেউজীয়া ফুলেৰে সেই বহি থকা ফটোখনত আপোনালোকে নিশ্চয়কৈ দেখিছে তেখেতৰ এয়া সকলো আপোনালোকে চাব, তেখেতৰ তাত সকলোৱে সেউজীয়া ফুলৰ দেখিছে নহয় এয়া। আৰু এয়া আমাৰ হিমন্ত মামাই সেৱা লৈ আছে, এয়া ৰঞ্জিত দাস মন্ত্ৰী। গতিকে এয়া আপোনালোকে দেখিছেই নিশ্চয়। এয়া হৈছে আইগৰাকী, আৰু এইগৰাকী আইগৰাকী মানে ঈশ্বৰৰ আইগৰাকী। এয়া ৰূপত এনেকৈ এয়া, আৰু ইউৰোপত যাওঁতে তেখেতৰ ৰূপ ঈশ্বৰৰ ৰূপ, যিহেতু ঈশ্বৰৰ ৰূপ ঢেৰ সলনি হৈ থাকে। গতিকে ইউৰোপত এটা বেলেগ ৰূপ, আৰু এতিয়া অসমত বেলেগ ৰূপ, আমেৰিকাত বেলেগ ৰূপ। যিহেতু তেওঁ ঈশ্বৰ, তেওঁলোক ঈশ্বৰ আৰু ঈশ্বৰণী, নহয় জানো। গতিকে হিমন্ত বিশ্ব শৰ্মা মামায়ো এইদৰে সেৱা লৈ আছে, আঁঠু লৈ আছে। গতিকে এইগৰাকীয়েনো আঙুলি টুৱাই কি কৈ আছে, কাক কৈ আছে, এই কথাকেইটা শুনক। গুৰুৰ অৱদান কি? তেওঁলোকে কয় যে আমাক মাধৱদেৱে শংকৰদেৱে যিমান অৱদান দিছে, তেওঁৰ অৱদান কি? কৃষ্ণগুৰু প্ৰভুৰ অৱদান কি সেই কথা আচ্ছা কি কম, কেনেকে বুজাম আপোনালোকক। গুৰুৰ অৱদান কি মই উপলব্ধি কৰিছো। মই যেতিয়া খাবলৈ নাপাইছিলো, মই কৃষ্ণগুৰু ভকত হলো, আজি মই খাবলৈ পাইছো। সেই মাজৰ সময়কণৰ যি ব্যৱধান, সেই উপলব্ধিটো মই কৰিছো, কাৰণ মই তেওঁৰ ভকত। আপুনিতো নহয়, আপোনাক কোনে বুজাব তেওঁৰ অৱদান কি? তেওঁৰ অৱদান কি আপুনি নক্ষত্ৰলৈ গৈ চাবগে লাগিব। তেওঁৰ অৱদান কি, তেওঁৰ অৱদান কি, তেওঁৰ অৱদান কি আপুনি চিঞৰি থাকিলে নহব। তাৰপিছত এটা কথা মই কওঁ যে এই যে আপোনালোকে ইমান যে অৱদানৰ কথা কয়, শংকৰদেৱৰ অৱদান এইটো সেইটো, ইমান যে অৱদানৰ কথা কয়, তেতিয়াহ'লে শংকৰদেৱ যদি আপোনালোকৰ ইমানেই আদৰৰ, মৰমৰ, চেনেহৰ, সেই শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰা 500 বছৰ বেছি হ'ল, কিয় আজিও সেই মূৰ্তি পূজা কৰে আপোনালোকে? তেওঁতো মূৰ্তি পূজাৰ বিৰোধিতা কৰি থৈ গৈছিল। আৰু চাওক, কলকাতাত চৈতন্য মহাপ্ৰভুৰ অৱতাৰ হৈছিল, তাতকেও আগত আহিছিল। তেওঁৰ কিমান 1500 কিমান শক হৈছে নেকি এতিয়া। তাৰপিছত অসমত শংকৰদেৱ। গতিকে তেওঁ তেনেকুৱা কৈ থৈ গ'ল যে মূৰ্তি পূজা কৰিব নালাগে, গুৰু ধৰি পেলাই সেৱা কৰিব লাগে। শংকৰদেৱেও কৈ থৈ গ'ল। আৰু শংকৰদেৱৰ সেই অৱদানবিলাকৰ গ্ৰন্থবিলাকত লিখি থৈ গৈছিল নেকি বেলেগৰ গুৰুক নিন্দা কৰিবৰ কাৰণে? শংকৰদেৱৰ অৱদানৰ কথা কবলৈ আহিছে আপুনি? শংকৰদেৱৰ নীতি নিয়ম মানিছে কোনে? কৃষ্ণগুৰুৱে মানিছে। তাতে আকৌ কবলৈ আহে কৃষ্ণগুৰুৱে আমাৰ বিলাক নকল কৰিছে। এইবিলাক কোন ধৰণৰ মানসিকতা আপোনালোকৰ? আৰু আছে আমাৰ কৃষ্ণগুৰু, আমি তেওঁৰ শিষ্য। আমাৰ গুৰুৱে কি খাব, কি পিন্ধিব, আমাৰ বেয়া লাগিলে বেলেগ কথা। আপোনালোকৰ কিয় ইমান দুখ লাগে হে? কিহৰ কাৰণে ইমান দুখ লাগে? ইমান দৰদি নিনা আপোনালোকে। নিজৰ মাইকী বাচ্চা ঘৰ এৰি পলাই গুচি যায় কৰবাত, সেইবিলাক ৰক্ষা কৰিব নোৱাৰে, লোকৰ গুৰুৰ পিছত ধৰি টানা টানি কৰি ফুৰে।
এইবিলাক কি? আমাৰ গুৰু, আমাৰ প্ৰভুৰ শিষ্য আমি, তাততো বেলেগৰ একো নাই। কিয় কিয় এনেকুৱা কৰে? এজনে কৈছে, তেওঁৰ প্ৰশ্নৰ উত্তৰ দিব লাগে যে গুৰুদেৱ দত্ত নে গোস্বামী। এতিয়া দত্ত নে গোস্বামী, তাৰমানে আপোনালোকৰ নিয়মত দত্তবিলাক মানুহেই নহয়, গোস্বামীহে মানুহ, নহয় জানো? মানে দত্ত কোনো মানুহেই নহয়, গোস্বামীহে মানুহ আপোনাৰ মতে ন? যে গুৰুদেৱ দত্ত নে গোস্বামী, ঠিক আছে, আপোনাৰ মতেই মই কৈছো, আমাৰ গুৰুদেৱ যেনিবা দত্তয়ে হয়। দত্ত হলে কি তেওঁৰ দুটা ঠেং নাথাকে নেকি, নে এটা থাকে? গোস্বামীৰহে দুটা থাকে। হে, আমাৰ কৃষ্ণগুৰু প্ৰভুৰ প্ৰথম বাণীটোৱেই হৈছে, আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, আমি মাথো কৃষ্ণদাস আত্মা। তাত আকৌ দত্ত আৰু হেৰি ক'ত পৰা ভাগ আনিলে আপোনালোকে? দত্ত গোস্বামী ক'ৰ পৰা আনিলে? তাৰমানে আপুনি মানে গোস্বামী বংশৰ শৰ্মা বামুণৰ পোৱালি নে কি? আপুনি সেইটো কাৰণে গুৰুদেৱ দত্ত নে হেৰি নে সেইবিলাক হেৰি বিচাৰি ফুৰিছে? ঠিক আছে, আমাৰ গুৰুদেৱ দত্তই হওক, আমি দত্তৰ ভিতৰতে যেনিবা ঈশ্বৰ বিচাৰি পাইছো। আপোনালোকে যে যিজনক আগতে ঈশ্বৰ আহিছিলে, সেইজনকে যেনিবা শাস্ত্ৰত পাই পেলাই মানি আছে, কৃষ্ণক। তো সেই নাৰায়ণ পুৰুষে যে কাছ অৱতাৰ লওঁতে সেইটো আপুনি ঈশ্বৰ বুলি মানিব পাৰে? কাছ এটা নামঘৰত আহি ওলালে ঈশ্বৰ আহি গল বুলি কয় এতিয়াও। তেতিয়া আপোনাৰ কাৰণে যদি এটা কাছ যদি হব পাৰে ঈশ্বৰ, তেতিয়াহলে আমাৰ কাৰণে দত্তৰ ঘৰতে জন্ম নলক কিয়? হা, জন্ম দত্তৰ ঘৰতে নলক কিয়? তেওঁ কি ঈশ্বৰ হব নোৱাৰে? কথাৰ উত্তৰ দি যাব, ভালকে দি যাব, আৰু যিমান পাৰে মানে আৰু আপোনালোকৰ দুষ্ট বন্ধুসকলক পাবৰ কাৰণে শ্বেয়াৰ কৰক, আৰু ভালবিলাকেতো ভাল পাই পেলাইতো কৰিবই। শুনক, মোৰ বহুত হেৰি, মই জীয়াই থাকিলে থাকিম, মই যি হম, মোক ঈশ্বৰে আনিছে, ঈশ্বৰে লৈ যাব। তেওঁ যি ৰূপতে আহিছে, তেওঁ মোক সেই ৰূপতে ৰাখি আছে। মই যি ধৰ্মতে যেতিয়াই নাথাকো কিয়, মই সেই ধৰ্মতে ভালকে মানো। আগতে যদি মই কৃষ্ণগুৰু নাছিলো, তেতিয়াও মই ভালকেই মানিছিলো, আৰু এতিয়া মই কৃষ্ণগুৰুক চিনি পাইছো। আমি এতিয়া কৃষ্ণগুৰুক ঈশ্বৰ বুলি আমি মানিছো। সেইটো আমাৰ সেইটো গৌৰৱ যে আমি কৃষ্ণগুৰু ভকত। ঠিক আছে, আৰু কম, শুনি থাকক, নেযাব। এতিয়া কওঁ যে ইউৰোপত পৰিধান কৰা কাপোৰত আপোনালোকৰ চকু পৰিলে। ইউৰোপত পৰিধান কৰা কাপোৰত যে আপোনালোকৰ হেৰি লাগিলে, যে আমাৰ প্ৰভুৱে কিয় তাত গৈ লং পেণ্ট চাৰ্ট পিন্ধিলে আৰু ভক্তি মাতৃয়ে কিবা পিন্ধিলে। ঠিক আছে, দেশ চাই ভেষ কথা এটা আছে নাই? আমাৰ অসমত কি হয়, এটা যিকোনো এটা মানে সাংস্কৃতিক অনুষ্ঠানৰ আগত গায়ন বায়ন দিয়ে, ঢোল খোলৰ হেৰি কৰে। এইটো ক'ৰ পৰা আহিছে? শংকৰদেৱৰ পৰা, নহয় জানো? শংকৰদেৱৰ পৰা এইটো আহিছে যে ধৰ্মীয় যিকোনো অনুষ্ঠানৰ আগত গায়ন বায়ন কৰে, ধুতি চেলেং পিন্ধে। সেই বুলিতো গোটেই অসমৰ গোটেই মানুহখিনিয়ে অসমীয়া সাজ ধুতি চাল, কিমান বাৰ দেখোন মুখ্যমন্ত্ৰীয়ে শনিবাৰে মাষ্টৰবিলাকে ধুতি পিন্ধি যাব লাগিব বুলি কৈছিলে। কেইটা শৰ্মায়ে গৈছে হে ধুতি পিন্ধি? কেইটা দত্তয়ে গৈছে? কেইটা গোস্বামীয়ে গৈছে? অসমৰ ইমান উচ্চ বংশৰ বিলাকৰ কেইজনে যায় আজিলৈকে? দুদিনমান ভেকু ভাওনা কৰিলে আৰু নগল। আপোনালোকৰ অকল পিন্ধিবলৈ মন যায় ন? আমাৰ গুৰুদেৱ মান তেজমঙহৰ মানুহে নহয়, তেজমঙহৰ শৰীৰে নহয় মানে তেওঁ মানে একেবাৰে অকল ধুতি চেলেং লৈ ইউৰোপ আমেৰিকা ফুৰি থাকিব লাগিব। তাতকে আপুনি সত্ৰ প্ৰতিষ্ঠা কৰিছিল নেকি? তাত প্ৰভুৱে ধুতি চেলেং পিন্ধি থাকিব লাগিব যে? আৰু কোনখন শাস্ত্ৰত লিখা আছে গুৰুৱে কি পিন্ধিব লাগিব ভকতে নিৰ্ধাৰণ কৰিব? সেইবিলাক নহয়। গুৰুক আদেশ আমি নিদিওঁ, গুৰুৱে আমাক চলায়, গম পাইছে? ইউৰোপত পৰিধান কৰা কাপোৰযোৰৰ ওপৰত আপোনালোকে ইমান হেৰি কৰিছে। চব আজি তেওঁৰ পৰিয়াল, আমাৰ গুৰুজনাৰ পৰিয়াল সহকাৰে এই বাহ্যিক জগতত যিহেতু মানৱ ৰূপে আহিছে, তেওঁ লীলাই কৰক বা তেওঁৰ মহিমাই প্ৰকাশ কৰক, আমি নাজানো কোন সময়ত কেনেকে কি তেওঁ লীলা কৰি আছে। তেওঁ ফুৰিবলৈ গৈছে, তেওঁৰ পৰিয়ালৰ লগত ফুৰিছে। সেই জেগাত
তো কোনো ভকত সমাগম হোৱা নাই যে তেওঁ ধুতি চেলেং পিন্ধি বহি থাকিব লাগিব নে ৰেষ্টুৰেণ্টখনত মানে ভাল এটা প্লেচত যালে সেই ধুতি চেলেং যদি পিন্ধে অজস্ৰ মানুহে যদি তাত হাফ পেণ্ট পিন্ধি ফুৰে সেইখন দেশত আৰু সেইখন দেশত যদি এজনে মতা মানুহ এজনে যদি চুৰিয়া পিন্ধি ঘূৰে তেতিয়াহ'লে সেই মানুহসকলৰ মতে কি হ'ব য'ত যিটো জাগা কাৰণ আপোনালোকে কৈছে যে তেওঁ বিদেশ ভ্ৰমণলৈ গৈছে ঈশ্বৰৰ কিবা বিদেশ আৰু দেশ আছে নেকি গোটেই পৃথিৱীখন এজন ঈশ্বৰৰ হয় গতিকে বিদেশ কি স্বদেশ কি তেওঁ বিদেশত গৈছে কি সীমাটো কি কাটাতাৰেৰে একদম হেৰি কৰি থৈছে নেকি ইয়াৰ পৰা যাব নোৱাৰে তালৈকে তেওঁ বিদেশলৈ গৈছে আমাৰ আগতে কৈছো যে জাতি নহয় জ্ঞাতি নহয় য'ত য'ত জাতি আৰু জ্ঞাতিয়ে নাই য'ত একাত্মাবোধ য'ত গোটেই পৃথিৱীখন এটা য'ত বিশ্ব শান্তিৰ কাৰণে তেওঁ আহিছে গোটেই বিশ্বখন তেওঁৰ সেই জেগাত বিদেশ বুলি কি থাকে হয় বিদেশত গৈছে সেই দেশৰ এটা সংস্কৃতি আৰু পৰম্পৰা থাকে সেই দেশৰ পৰম্পৰা ধুতি চেলেং পিন্ধা নহয় আৰু প্ৰভুৱে তাকে খাপ খুৱাবৰ কাৰণে তাৰ লগত মিক্স আপ হ'বৰ কাৰণে সেইখিনি পিন্ধিছে গম পাইছে প্ৰভুৱে দেখুৱাইছে যে মই ঈশ্বৰ আৰু মই তোমালোকৰ মাজত আহি মই এনেকে তোমালোকৰ দৰে কাপোৰ পৰিধান কৰি তোমালোকৰ লগত মিক্স আপ হৈ গৈছো সেইটোৱে ইয়াত অসমত এইটো পিন্ধে তাত গৈ কি পিন্ধিছে আপোনালোকে সেই দুৰ্গা দেৱীয়ে যে মাকৰ ঘৰলৈ গৈ কি খাইছিলে বুলি চাই থকা সেই ভূতগীতা নেকি বাৰু কৃষ্ণগুৰুৱে ক'ত ক'ত গৈ কি কৰিছে সিমানলৈকে যে গু খুচৰা নিচিনাকে খুচৰি থাকে ভেনা মাখিবিলাকৰ আৰু বেলেগ কাম নাই ন লেতেৰা জেগা চাই থাকে ন বেয়া চকুবিলাক আপোনালোকৰ তাতে যায় ন আৰু কম কৈয়ে থাকিম আজি শুনি থাকক অলপ দীঘলীয়া হ'ব হওক লাইভত আহিলেতো 1 ঘণ্টা 2 ঘণ্টা হৈ গ'লহেঁতেন লাইভটোত মই কিবা এটা কেনচেল কৰি থৈ দিছোঁ সেইটো মই ছেটিং কৰিম কাইলৈ পৰহিলে আহিম আজি মই ভিডিঅ' আকাৰে কৈছোঁ শুনি থাকক একেখিনি কথাই লাইভতো ক'লোহেঁতেন আৰু ইয়াতো মই একেখিনি কথা কৈছোঁ এতিয়া মই কৈছোঁ যে এই যে কাপোৰৰ লগত যে ইমান কথা কোনে কি পিন্ধিলে এই পিন্ধা কথাটো বহুতে ক'লে অন্নবস্ত্ৰ ঈশ্বৰ প্ৰাৰ্থিত পন্থ হে আমাৰ গুৰুদেৱৰ শিক্ষা আগতেই দিয়া আছে আপোনালোকে নাজানে সেইবিলাক ক'ত পাব আপোনালোকে যিয়ে নহওক প্ৰভুৱে ধুতি চেলেং পিন্ধিছে ধৰ্মকান্ত বোলা এজনে কালি ভিডিঅ' কৰিছে একদম গান গাই দিছে মানে তেওঁ কিনো তোমাৰ লীলা কিনো চাৱনীৰে চালামো কৈ এনেকে দিছে তেওঁৰ বোলে এই হাতযোৰ তেওঁ ভাল লগা নাই আৰে তোমাৰ ভাল লাগিলে লাগিব নালাগিলে নাই তোমালোকে ভাল লাগিবও পাৰে তোমালোকৰ নালাগিবও পাৰে ভাল নালাগিলেই বুলি লোকক বেয়াকে ক'বা নেকি তোমাৰ ঘৰলৈ অহা এজন আলহীক তোমালোকে যদি কাপোৰ এযোৰ পিন্ধি আহিলে এই তোমাক আহাৰ লগে লগে যদি তোমাক ভাল লগা নাই তেতিয়াহ'লে সেই যোনজনে কয় সেইজন কেনেকুৱা দন্দুৰা হ'ব লাগিব গতিকে দন্দুৰাবিলাকে এনেকে লোকৰ বদনাম কৰি কৰি ফুৰে তাৰপিছত আৰু এটা মই কথা আপোনালোকক কৈ দিওঁ এতিয়া চাওক আমি বিহুত পিন্ধিবৰ কাৰণে 20-30 হাজাৰ টকা দি আমি মুগাৰ চিট এটা লওঁ নহয়নে আৰু নামত পিন্ধিবৰ কাৰণে আমি তেনেকুৱা বগা সাজ এযোৰ লওঁ যাৰ যেনেকুৱা পচন্দ আৰু বিয়াত পিন্ধিবৰ কাৰণে আকৌ নতুন নতুন কিছুমান অলংকাৰ পিন্ধো আচ্ছা সেই বিহুত পিন্ধা কাপোৰযোৰ গৈ পেলাই বাৰু নামত বহি গ'লে আপোনাক কেনেকুৱা লাগিব হা আৰু সেই নামত পিন্ধা কাপোৰযোৰ গৈ পেলাই যদি বা বিয়াত পিন্ধা কাপোৰযোৰ গৈ পেলাই যদি নামত পিন্ধে তেতিয়া কেনেকুৱা লাগিব ঠিক তেনেকে ইউৰোপত গৈ পেলাই যদি এজনে ধুতি চেলেং পিন্ধি থাকে অকলে ঘূৰি থাকে তেওঁক কেনেকুৱা লাগিব মিক্স আপটো হ'বই লাগিব ন পৰিৱেশৰ লগত মিলিব পৰাজনহে আচল ঈশ্বৰ তোমালোকৰ মতে ঈশ্বৰ নচলে ঈশ্বৰে জানে কেনেকে চলিব লাগে 3 কোটি ভকতক যদি এক মুঠ কৰি ৰাখিব পাৰিছে তেতিয়াহ'লে তেওঁ সকলো পাৰে সেইটো নিশ্চিন্ত থাকা তোমালোকৰ নিচিনা ফটুৱাবিলাকৰ ফটুৱামি কথাত আমাৰ প্ৰভু উজ্জ্বল কৈ নহয় শুনক শুন কয় নহয় সোণক যিমানে আপুনি জ্বলাব সোণ সিমানে
মানে উজ্জ্বল হ'ব গম পাইছে শুনক কোনেও এইবিলাক কলংক দি একো কৰিব নোৱাৰে কৃষ্ণগুৰু প্ৰভুৰ আগৰ অৱতাৰতো প্ৰভুৰ বিষয়ে পেপাৰত কিমান বেয়াকে দিছিলে কিন্তু কৃষ্ণগুৰু ধৰ্মক কোনোবাই ৰখাব পাৰিছে নেকি কাৰো হিম্মত নাইকিয়া কৃষ্ণগুৰু প্ৰভুৱে এবাৰ কৈছিলে শৰণগৃহত যে শংকৰৰ দিনত মোক কোচবিহাৰ খেদি পঠিয়াইছিলে এতিয়া আহক মই পূৰ্ণ শক্তি লৈ আহিছো গতিকে সেইজন কৃষ্ণগুৰু গম পাইছে আপোনালোকে কৈছে যে কৃষ্ণগুৰু প্ৰভুৱে কেতিয়াও ঈশ্বৰ বুলি এইজনে মানে আগৰজনে নকয় আগৰজনৰ কথা মই কৈছো তেওঁৱে কৈছিলে যে পূৰ্ণ শক্তি লৈ আহিছো আৰু তেতিয়াও আপোনালোক অত্যাচাৰ কৰিছে আপোনালোক অত্যাচাৰী হয় যুগে যুগে অত্যাচাৰী পাখণ্ড হৈ আপোনালোকৰ জন্ম হ'ব বুজিছে আৰু কম ৰ'ব আপোনালোকে ভাবে এই যে কাগজৰ ফটোখনত ধুতি থাকে সেই ধুতিখনেই গোটেই জীৱনটো কৃষ্ণয়ে পিন্ধি আছিলে আপোনালোকে ভাবে যে আপোনালোকৰ ভগৱানজনক মূৰ্তি যেতিয়া বনাই ধুতিখন পিন্ধাই থয় সেই ধুতিয়েই পিন্ধি থাকে কাৰণ আপোনালোকেতো দেখা নাই ঈশ্বৰক হয় নহয় আপোনালোকেতো দেখা নাই ধুতিয়ে পিন্ধি আছিল নে তেতিয়া কিয়ে পিন্ধি আছিল যিদিনা ধুতি চেলেং পিন্ধি তেওঁ এটা পূজাৰ মণ্ডপত মানে ভকতৰ মাজত বহিছিল সেইদিনা ধুতি চেলেং পিন্ধিছিল আমাৰ কৃষ্ণগুৰু প্ৰভুৰ নিচিনাকে সেইটো কাৰণে আপোনালোকে সেইটো দৃশ্যকে বনাই থৈ দিলে ধুতি চেলেঙত এতিয়া আপুনি বেলেগক লং পেণ্ট চাৰ্ট পিন্ধিব দেখাই মানে চাবলৈ মন নাযায় আপুনি জানেনে এটা কথা তেতিয়াৰ দিনত চিলাই মেচিন নাছিলে হাতেৰে কিমান লং পেণ্ট চিলাব হাতেৰে কিমান বেলেগ কাপোৰ চিলাব সেইটো কাৰণে এখনেই শাৰী থাকে আৰু এখনেই ধুতি থাকে শাৰীৰ নিচিনাকে যাতে চিলোৱা তিলোৱা কোনো ব্যৱস্থা নাই এনেকে পিন্ধি থব পাৰে সেই যুগ আজি নহয় আজিৰ যুগ হৈছে চিলাই মেচিন ভাগে ভাগে বহুত হাই কোৱালিটিৰ চিলাই মেচিন বিভিন্ন ধৰণেৰে কাপোৰ কাটিব পৰা কেঁচি সেইবিলাক চিলাই পেলাই পিন্ধে আজিকালি সেই আগৰ দিনৰ কথা এতিয়া কৈ লাভ নাই আগৰ দিনত ফোন নাছিল আপোনালোকে আজিকালি আমাৰ দিনতে সৰুতে ফোন নাছিল এতিয়া আমি ফোনত কথা পাতো পৰিৱৰ্তন হ'ল দেই বুজি পাবা দেই আপুনি একদম অকৰাগিতাই ভালকে বুজি ল'বা দেই একদম পৰিৱৰ্তন হ'ল আৰু তাৰপিছত আৰু কৈ আছো এতিয়া ভুল বুজি নাথাকিবা যে তোমালোকে দেখা ফটোৰ সেই ভগৱানজনহে ভগৱান সেই ভগৱানজনে ধুতি পিন্ধিছিল কাৰণে আৰু কোনোদিন গামোচা বা লং পেণ্ট কিবা পিন্ধা নাই আৰু যদি লং পেণ্ট পিন্ধা নাছিলে তেতিয়া চিলাই মেচিন নাছিলে মই সেইটো কৈ দিলো আৰু এটা কথা কৈছে যে অধিকাৰী আপোনালোকৰ ঈশ্বৰক দিব নোৱাৰিলে ঠিক আছে তাতে হিংসা কিহৰ অধিকাৰী আপোনালোকৰ যে গুৰু আছে আপোনালোকৰ গুৰু নিন্দা মহাপাপ আকৌ এবাৰ মই সেৱা জনাই কৈছো আপোনালোকৰ নিচিনা স্বভাৱ আমাৰ নাই লোকৰ গুৰুক নিন্দা কৰা কিন্তু এটা কথা আপোনালোকক কওঁ দুখেৰে কওঁ যে আপোনালোকে আপোনালোকৰ গুৰুজনাক অধিকাৰী কি সাধাৰণ গাড়ী এখনেই দিবলৈ পইচা যেতিয়া দিবলৈ লয় নহয় মনটো কোচ খাই যায় আপোনালোকৰ হে ইমান টকা দি গুৰুদেৱক একদম গাড়ী দিব লাগে এনেকে পাতে কাৰণ আপোনালোকৰ ভিতৰত পৰা আপুনি ঈশ্বৰ তেওঁ যে ঈশ্বৰ নহয়েই আচলতে কৃষ্ণগুৰু ঈশ্বৰ হয় আমি যিমান পাৰো দিব ইচ্ছা কৰো আপোনালোকেতো দিব ইচ্ছা নকৰে সেইটো কাৰণে আমাৰ গুৰুদেৱক অদিত বহাব পাৰিছো আৰু আপোনালোকৰ গুৰুদেৱক আজিও সেই ধুতি চেলেং পিন্ধা দিনলৈকে ৰাখি থব বিচাৰে আপোনালোকৰ গুৰুদেৱক আমি তেনেকুৱা নিবিচাৰো আমি ভালতকৈ ভাল দিব বিচাৰো